আৰু মই ভবা নাছিলোঁ আমাৰ মানে বাঘা বাঘা অভিনেতাবোৰ দেখিছে নহয় ফুলমণি হাজৰিকা দিছে। নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। নমস্কাৰ জনাওঁতে দেখিছেনে বুটাম খোল খাই গৈছে বাৰু একো নহয় দিয়ক। দেখিছে নহয় সাজি কাচি ওলাই লৈছোঁ, বগা সাজ পিন্ধিছোঁ যেন মানে নিশ্চয় অনুমান কৰিব পাৰিছে ক'লৈ যাম। প্ৰথম যাম নামঘৰলৈ। প্ৰথমে আপোনালোকক সকলোকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ। আৰু অসমৰ বিভিন্ন অঞ্চলত ৰাস চলি আছে, আপোনালোকে নিজে নিজে চাব উপভোগ কৰিব। বৰ্তমান মই নামঘৰলৈ যাওঁ। নামঘৰত আচলতে মানে ৰাজহুৱাভাৱে শৰাই দিয়া হৈছে। তাৰপিছত ভাওনা এখনলৈ যাম, সূত্ৰধাৰীৰ মানে নৃত্যৰ লগত অকণমান দায়িত্ব আছে দেখুৱামে। তাৰপিছত ঘৰুৱা বাহিৰলৈ মই ৰাস চাবলৈ যাম। গোটেইখিনি আপোনালোকক সংমিশ্ৰণ কৰি ভিডিঅ'তে দেখুৱাম, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু বহুত ধৈৰ্য্যৰে ভিডিঅ'সমূহ চাব, নহয় জানো? স্কিপ কৰি দিলে মোৰ কাৰণে মানে ৱাচ টাইমটো গুচি যায় নহয়, তো সকলোৱে চাব। মাজত কি হয় দেখুৱাই আছোঁ। যিহেতু আপোনালোকক মই জনাইছিলোঁ যে ভাওনালৈ গৈ আছোঁ আৰু কৈলাঘাটত আছোঁ আমি বৰ্তমান। এয়া কৈলাঘাটৰ নামঘৰ, আপোনালোকে দেখিছে সেয়া নামঘৰ। যদিও আন্ধাৰ মানে অন্ধকাৰ পৰিৱেশ আৰু ৰাস্তাৰ পৰিৱেশবোৰ দেখি বৰ ভাল লাগিলে। আৰু বহু দূৰৰ পৰা, আমাৰ নামঘৰ বহু আঁতৰত আছে, ইয়াৰ পৰা যথেষ্ট দূৰ। আৰু গৃহস্থ আছে আমাৰ ভাওনাৰ গুৰু বুলিয়ে ক'ব লাগিব, মনু বৰা ডাঙৰীয়া, লগতে বুলিবা, তেওঁলোকৰ আচলতে পৰিয়ালৰ ফালৰ পৰা এই ভাওনাখন আচলতে আগবঢ়োৱা হৈছে। এইখিনি পৰিৱেশ বৰ সুন্দৰকৈ আচলতে তেওঁলোকে আঁত ধৰিছে অনুষ্ঠানভাগীৰ। আমিও পোনপটীয়াকৈ নামঘৰলৈ যাবলৈ ওলাইছোঁ। সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাম, চাই থাকিব সকলোৱে। আৰু বৰ্তমান পালোহি আমি নামঘৰৰ চৌপাশ। এইফালে দেখিছে গায়ন বায়ন তেওঁলোকে পৰিৱেশন কৰি আছে। আৰু আমাৰ সূত্ৰধাৰৰ দায়িত্ব আছে আৰু আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব। প্ৰথমে স্কুটিখন থ'ব লাগিব, ঠাইডোখৰ দেখিছোঁ তাতে ভৰাই দিওঁ। এইফালে বাদ বাকী আপোনালোকক দেখুৱাই আছোঁ। ভাওনালৈ আহিলোঁ আৰু মই ভবা নাছিলোঁ আমাৰ মানে বাঘা বাঘা অভিনেতাবোৰ দেখিছে নহয় ফুলমণি হাজৰিকা দিছে। সন্মান মানে তেওঁলোকে লুকুৱাইছে। কি গাইছে আজি? ক্ষীৰনাক্য। মানে ভাও চাবলৈ মন থাকি যাব, মই ভাও মানে ৰাসলৈ যামগৈ। চিনাকি চিনাকি যেন লাগিছে ল'ৰাটো। সকলো সাজু হৈছে। নাট নিসিংহ মুৰাৰী, মাতটো শুনিছেনে? এইজন দেখিছেনে বাবাদা, বৰ শান্ত শিষ্টকৈ বহি আছে। এইফালে ব্ৰহ্মা, এইফালে গৃহস্থী, সকলো সাজু হৈছে। আৰু আমিও সাজু হ'ম। এজনা দেখিছেনে? আমি সাজু হৈছোঁ আৰু ন, দেখুৱাই আছোঁ বাকী। ভাওনা শেষ কৰি মই বৰ্তমান ঘৰলৈ ঢাপলি মেলিবলৈ আগবাঢ়িছোঁ। সেইফালে আমাৰ ডিম্পল আছিল আৰু ৰাহুল দা আছিল। তো দুয়োজনে মোক সহযোগিতা কৰিলে, যিহেতু মই নিমন্ত্ৰণ জনাইছিলোঁ আহিলে। এতিয়া ঘৰলৈ যাওঁ। প্ৰায় 11:30মান বাজিছে। ভাওনাৰ পৰা আহিলোঁ। সূত্ৰধাৰৰ দায়িত্ব আছিলে মানে নচুৱাবলৈ। ডিম্পল আহিছিলে, নচাই মেলি আজৰি হৈছোঁ। এতিয়া কুৰাবাহী যাব লাগিব যুৱ সংঘৰ দ্বাৰা আয়োজিত ৰাসলৈ। যিহেতু ভণ্টি গৈছে বাঁহী বজাবলৈ আৰু তাহাঁতক আনিবও লাগিব। আৰু তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে, যদিও সময় যথেষ্ট হ'ল, 11:30 বাজিলে। যাবলৈ ইচ্ছা নাছিল, মানে মনটোৱে কৈছিল যিহেতু ঠাণ্ডাৰ বতৰ। কিন্তু কথা দিলোঁ যে যাম বুলি, আৰু কথাটোৰ কাৰণে যাব লগা হয়। আৰু আপোনালোকেও কথাত লাগি পেলাই মানে আচলতে মেইন বস্তুটো হ'ল কথাটোৱে, মানে আপোনালোকে কথা ৰাখিব লাগিব। কথা ৰাখিব জানিলে আপোনালোকে সকলোৱে বিশ্বাস কৰে। আৰু এই কথাটোৰ কাৰণে ইয়াৰ পৰা প্ৰায় ধৰি লওক 15-20 কিলোমিটাৰ মই এতিয়া ৰাতিখন যাম। আৰু তেওঁলোকলৈ শুভেচ্ছা আছে, যাওঁ চাওঁ, যিমান পাৰোঁ আপোনালোকক দেখুৱাম, সকলোৱে চাই থাকিব। মানে ভগা বিয়াত উৰি দিবলৈ আহিছোঁ। নাটক শেষ, এইফালে কংস গাইছিলে, তো ভাল আছে চাগে আনুমানিক চাবলৈ নাপালে ভিডিঅ' পাম। এইফালে ৰোমান ঠিক আছে, আমি ভিতৰৰ পৰা চাওঁ, ৰাস যিমান দূৰ পাৰোঁ দেখাবলৈ যত্ন কৰিছোঁ।
এইফালে সেয়া ভণ্টি বাঁহী বজাই আছে আৰু তাইক আচলতে দিব লাগিব যিহেতু কাইলৈ স্কুলো আছে আৰু তাই আজি প্ৰথম ৰাসত বাঁহী বজাইছে। কি হ'ল বৃন্দাবনতো গোপী কিমান নাচিব, তাইৰো ভাগৰ লাগে, তাইৰো ভোক লাগে। তো আমিও মানে আমাৰো ভোক লাগিছে, আমি যাব লৈছোঁ। এইফালে দেখিছে নহয়, চিনিবই পৰা নাই ভণ্টিক। তো বৌ আছে, বৌ এইফালে আঁকি মেলি ল'লে। ৰাস চালোঁ, এতিয়া ঘৰলৈ যাব লাগে। মোৰ ড্ৰেছযোৰ পৰা ভণ্টিয়ে দেখাই দিব দিছে ন, ট্ৰেক পেণ্ট ওপৰত